যিসকলে APSC এক্সাম অসমীয়াত দিম বুলি ভাবি আছে আৰু যিসকলে মনতে ভাবি আছে যে APSC এক্সাম অসমীয়াত লিখিব পাৰিনে নোৱাৰি, APSCৰ ইণ্টাৰভিউ অসমীয়াত দিব পাৰিনে নোৱাৰি, তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হ'ব। কাৰণ এইটো ভিডিঅ'ত সম্পূৰ্ণ ডিটেইলছত এইবিলাক কথা আলোচনা কৰিম ভালকৈ, ঠিক আছে। অসমীয়াত লিখিলে সুবিধা হয় নে নহয়, অসমীয়াত লিখিলে নম্বৰ দিয়ে নে নিদিয়ে, অসমীয়াত লিখিব পাৰিনে নোৱাৰি, ঠিক আছে। এই সকলোবিলাক কথা, লগতে কোনোবাই আজিলৈকে অসমীয়াত এক্সাম দি কিনে অফিচাৰ বনিছে নে বনা নাই কোনোবাই, ঠিক আছে, কোনোবাই আজিলৈকে এক্সামত পাছ কৰিছে নে কৰা নাই, অসমীয়াত লিখিব সঁচাকৈ দিয়ে নে নিদিয়ে, এই সকলোবিলাক ডাউট আপোনাৰ ক্লিয়াৰ যাব ভিডিঅ'টিত মেইনকৈ কি আলোচনা কৰিম। APSC মেইনছ অসমীয়াত লিখিব পাৰিনে নোৱাৰি, APSC ইণ্টাৰভিউ অসমীয়াত দিব পাৰিনে নোৱাৰি, লগতে APSCৰ কাৰণে অসমীয়াত আপুনি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব। যদি আপুনি অসমীয়া মাধ্যমত APSC এক্সাম দিম বুলি ভাবি আছে, আপোনালোকে প্ৰিপাৰেশ্যন কেনেকৈ কৰিব, ষ্টাডি মেটেৰিয়েলবিলাক ক'ত পাব, কিতাপ ক'ত পাব, লগতে আমি কি চাম, APSC এক্সাম অসমীয়াত লিখি আজিলৈকে কোনোবাই চাকৰি পাইছেনে নাই, প্ৰিপাৰেশ্যন তেওঁ কেনেকৈ কৰিছিল, এই সকলোবিলাক কথাই আলোচনা কৰিম। মুঠতে আপোনাৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব অসমীয়া মাধ্যমটোৰ ওপৰত। APSC লিখিব পাৰিনে নোৱাৰি, ইণ্টাৰভিউ দিব পাৰিনে নোৱাৰি, ঠিক আছে। ভিডিঅ'টো চাই থাকক। APSC CCৰ এক্সাম পেটাৰ্ণটো সকলোৱে জানেই অলৰেডি। প্ৰথমতে প্ৰিলিমছ হয়, তাৰপিছত মেইনছ হয়, তাৰপিছত দুখন লেংগুৱেজ পেপাৰ থাকে, অসমীয়া আৰু ইংৰাজী। এই দুখন পেপাৰ থাকে নে নাথাকে আপুনি 27 জুলাই 2022 যেতিয়া হাইকোৰ্টে শুনানি দিব তেতিয়াহে ক্লিয়াৰ হ'ব, আগলৈকে এই দুখন পেপাৰ থাকিব নে নাথাকে, ঠিক আছে। এতিয়া আমি থাকা বুলিয়ে ধৰি লৈছোঁ, সেই হিচাপে আমি প্ৰিপাৰেশ্যন কৰিব লাগিব। তাৰপিছত থাকে ইণ্টাৰভিউ সকলোতকৈ শেষত, এইটো সকলোৱে জানে। এতিয়া প্ৰথম আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম, প্ৰিলিমছৰ পৰা। অসমীয়া মাধ্যমত আপুনি লিখিব পাৰিবনে নোৱাৰে, ঠিক আছে। প্ৰিলিমছততো টেনশ্যনে নাই, প্ৰিলিমছ আপোনাৰ মাল্টিপল চইচ কুৱেশ্যন টাইপ হ'ব, 4টা অপশ্যন থাকিব, তাৰে এটা বাচিব লাগিব। আপোনাৰ মেইন কথাটো হ'ল আপুনি কুৱেশ্যনটো অসমীয়া আৰু হিন্দী দুয়োটাতে আহিব, আপুনি কেৱল প্ৰশ্নটো ভালকৈ বুজি ল'লেই হ'ল। আপুনি ইংলিছত বুজি নাপালেও হিন্দীত ভালকৈ বুজিয়ে পাব, ঠিক আছে। আৰু এনচাৰ 4টা অপশ্যন থাকিব, তাৰে এনচাৰটো বাচিব লাগিব। এইটো সেইকাৰণে প্ৰিলিমছত ইমান এটা গুৰুত্ব দিব লগা নাই, অসমীয়া হওক বা ইংলিছে হওক একো প্ৰব্লেম নহ'ব, ঠিক আছে। কুৱেশ্যনটো ভালকৈ বুজি পালেই হ'ল। সেইকাৰণে প্ৰিলিমছত একো টেনশ্যন ল'ব লগা নাই, ইয়াতে MCQ টাইপ আহিব কুৱেশ্যনবিলাক। তাৰপিছত মেইনছ আৰু লেংগুৱেজ পেপাৰৰ বিষয়ে আমি কেনেকৈ কি কৰিম, প্ৰিপাৰেশ্যন হওক বা মেইনছত লিখিব পাৰি নোৱাৰি, এই সকলোবিলাক কথা আমি চাম, ঠিক আছে। তাৰপিছত আমি চাম ইণ্টাৰভিউ শেষত। মেইনছত কি পেপাৰ থাকে আপোনালোকে জানে, 8খন পেপাৰ থাকে। প্ৰথমখন এছে পেপাৰ থাকে। এছে পেপাৰ আপুনি অসমীয়াত লিখিব পাৰিব, কাৰণ এছে পেপাৰত দিয়াই আছে তাতে যে আপুনি নিজৰ ইচ্ছামতে নিজৰ ভাষাটো বাছি ল'ব পাৰিব, ঠিক আছে। এছে আপুনি অসমীয়াত লিখিব পাৰিব, আপুনি ইয়াতো টেনশ্যন ল'ব নালাগে। তাৰপিছত বাকী পেপাৰ কেইখন ৰৈ গ'ল, 7খন, 2ৰ পৰা 7লৈকে বাকী GS পেপাৰবিলাক থাকে। এতিয়া নেক্সট GS পেপাৰবিলাক 1ৰ পৰা 6লৈকে। প্ৰথমখনতো আমি এছে, সেইখন বাদে দিলোঁ। তাৰপিছত 1ৰ পৰা 6লৈকে যিকেইখন পেপাৰ থাকে, যেনেকৈ হিষ্ট্ৰী, পলিটি, এইবিলাক ছাবজেক্টৰ, ইকনমি, এইবিলাক ছাবজেক্টৰ পেপাৰবিলাক থাকে। আপুনি এইবিলাক পেপাৰো অসমীয়া হওক বা বড়ো হওক বা বেংগলী হওক বা ইংলিছ, এই যিকোনো ভাষাতে আপুনি এক্সামটো লিখিব পাৰিব। আপুনি ইয়াতেও টেনশ্যন ল'ব লগা নাই, গোটেইকেইখন আপুনি লিখিব পাৰিব। তাৰপিছত পেপাৰ 7 আৰু 8, যিখন মেইনছৰে 7 আৰু 8 পেপাৰ থাকে, সেই দুখন পেপাৰ আপুনি যিটো অপশ্যনেল ছাবজেক্ট ল'ব তাৰে পৰা আহে, ঠিক আছে। আপোনালোকে জানে অলৰেডি। আৰু অপশ্যনেল পেপাৰো আপুনি অসমীয়াত লিখিব পাৰিব, ঠিক আছে। আৰু এটা কথা, যদি অপশ্যনেল ছাবজেক্ট আপুনি অসমীয়া লয়, তেতিয়াহ'লে আপোনাৰ কাৰণেতো বহুত ভালে কথা হয়, কাৰণ অপশ্যনেল ছাবজেক্ট যদি অসমীয়া লয়, 2খন পেপাৰ অসমীয়াৰে আহিব, অসমীয়া সাহিত্য এইবিলাকৰ আহিব। তেতিয়াহ'লে আপুনি যদি অসমীয়া মাধ্যমৰ ভাল ষ্টুডেণ্ট, তেতিয়াহ'লে আপুনি অসমীয়া অপশ্যনেল ল'লে সেই দুখন পেপাৰ আপোনাৰ অসমীয়াতে কুৱেশ্যনবিলাক আহিব, অসমীয়াত লিখিব পাৰিব, ঠিক আছে। কিন্তু বাকীবিলাকৰ কুৱেশ্যনবিলাক হিন্দী আৰু ইংলিছত আহিব, কিন্তু আপুনি অনুবাদ কৰি ল'লেই হ'ল কুৱেশ্যনবিলাক কি সুধিছে তেওঁলোকে, আৰু সেই হিচাপে অসমীয়াত ধুনীয়াকৈ সহজ ভাষাত লিখিলেই হ'ল, ঠিক আছে। তাৰপিছত আৰু দুটামান কণ্ডিশ্যন আছে। APSC মেইনছ এক্সাম আপুনি অসমীয়াত লিখিব পাৰিব কেতিয়া, যেতিয়া যেনেকৈ APSC 3000 ষ্টুডেণ্টে, মানে 3000ৰ আশে-পাশে ষ্টুডেণ্টে কি দিয়ে, মেইনছ এক্সাম দিয়ে। তাৰে ভিতৰত যদি 25জন কেণ্ডিডেট, কমচে কম 25জন কেণ্ডিডেটে অসমীয়া মিডিয়াম বাচিব লাগিব এক্সাম দিয়াৰ কাৰণে, তেতিয়াহে অসমীয়াত কুৱেশ্যন পেপাৰ আপুনি এনচাৰবিলাক লিখিব পাৰিব, ঠিক আছে। কিন্তু 25টা ষ্টুডেণ্ট আপোনাৰ হৈয়ে যাব, আপুনি টেনশ্যন ল'ব নালাগে। 25টা কেণ্ডিডেটে বাচিবই যে মই অসমীয়াত লিখিম, তেতিয়াহ'লে আপুনি অসমীয়াত লিখিব পাৰিব, ঠিক আছে। আৰু অসমীয়া অপশ্যনেল ল'লেতো আপোনাৰ কাৰণে কথাই নাই, আৰু দুখন পেপাৰ ধুনীয়াকৈ আপোনাৰ অসমীয়াত কুৱেশ্যনো আহিব, অসমীয়াত উত্তৰ লিখিব পাৰিব। আৰু নেক্সট 27 জুলাইত যেতিয়া গুৱাহাটী হাইকোৰ্টে শুনানি দিব, তেতিয়া ইয়াতে ক্লিয়াৰ হৈ যাব যে কুৱেশ্যন পেপাৰবিলাক অসমীয়াতো আহিব নেকি, ঠিক আছে। তেওঁলোকে যদি কয় আহিব, তেতিয়াহ'লে আহিব। যেতিয়ালৈকে নাহে তেতিয়ালৈকে
হিন্দী আৰু ইংলিছত থাকিব কুৱেশ্যনবিলাক আপোনালোকে মনতে অনুবাদ কৰি ল'ব পাৰিব লাগিব সেইখিনি আপুনি পাৰিব মই নিশ্চিত ঠিক আছে এতিয়া কথাটো হ'ল ইম্পৰ্টেণ্ট কথাবিলাক সব কৈ যাম আপোনালোকে কেৱল চাই থাকক ভিডিঅ'টো আপোনাৰ সব ক্লিয়াৰ হৈ যাব মিডিয়াম আপুনি কি ভাষাত এক্সামটো দিব কি ভাষাত লিখিব এইবিলাক আপুনি ফৰ্ম ফিল আপ কৰোঁতে আপুনি মাধ্যমটো বাছি ল'ব লাগে সেই সময়ত আপুনি বাছি ল'ব অসমীয়া ঠিক আছে এতিয়া আৰু কেইটামান ইম্পৰ্টেণ্ট পইণ্ট যিমানবিলাক ষ্টুডেণ্ট বা যিমানবিলাক কেণ্ডিডেট থাকে তাৰে মুঠৰ ভিতৰত 80ৰ পৰা 90% কেণ্ডিডেটে ইংলিছতে এক্সামটো দিয়ে ঠিক আছে সেইকাৰণে ইংলিছত কম্পিটিশ্যনটো বেছি হয় মেক্সিমাম কুৱেশ্যন এনচাৰবিলাক ইংলিছতে লেখে মেক্সিমাম ষ্টুডেণ্টে বা কেণ্ডিডেটে তেতিয়াহ'লে কুৱেশ্যন বহিবিলাক ইমান ভালকৈ এটা নাচায় ঠিক আছে কিন্তু অসমীয়া মিডিয়ামত বহুত কম ষ্টুডেণ্টে অসমীয়া মিডিয়ামত লিখে এক্সামৰ এনচাৰবিলাক ঠিক আছে সেইকাৰণে অসমীয়া যিবিলাকে লিখে তেওঁলোকৰ বহিবিলাক বহুত ভালকৈ চোৱা হয় যদি আপুনি কুৱেশ্যনত যি সুধিছে সেইবিলাক বস্তু যদি আপুনি অসমীয়াত বহুত ধুনীয়াকৈ সহজ ভাষাত যদি বহলাই লিখি দিব পাৰে তেতিয়াহ'লে আপুনি ইংলিছত লিখা সকলতকৈ আপুনি বেছি নম্বৰ পাব ঠিক আছে কাৰণ আপোনাৰ বহিটো বেছি স্পেচিয়েলভাৱে চাই বেছি ভালকৈ চাব ঠিক আছে সেইকাৰণে অসমীয়াত ল'লে আপোনাৰ এইবিলাক সুবিধা হয় ঠিক আছে আৰু এটা কথা UPSC এক্সাম যে আছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন এইটো ডাঙৰ এক্সাম বহুত ভাৰতৰ ভিতৰতে এইটো এক্সামে আপুনি অসমীয়া বেংগলী বড়ো সকলোবিলাক লেংগুৱেজতে লিখিব পাৰে যিবিলাক আমাৰ সংবিধানৰ 8 ছিডিউলত দিয়া আছে ঠিক আছে তেতিয়াহ'লে APSC কিয় নোৱাৰিব APSCও পাৰে APSCত এনেকৈ সফল ব্যক্তি আছে মই লাষ্টত নামটো কম কোনে এনেকৈ APSCত অসমীয়াত লিখি কিনে অফিচাৰ বনিছে ঠিক আছে এতিয়া APSC ইণ্টাৰভিউৰ কথা যদি আমি কওঁ এতিয়া মেইনছ আৰু প্ৰিলিমছৰ কথাটো ক্লিয়াৰ হৈ গ'ল যে অসমীয়াত আপুনি বঢ়িয়াকৈ লিখিব পাৰিব ঠিক আছে এতিয়া APSC ইণ্টাৰভিউৰ কথা যদি কওঁ APSCৰ ইণ্টাৰভিউ যেতিয়া দিব যাব তেওঁলোকৰ হাতত মেম্বাৰবিলাকৰ হাতত আপোনাৰ বিষয়ে সকলোবিলাক কথা লিখা থাকে আপুনি মেইনছ কি মিডিয়ামত দিছে কি মিডিয়ামত দিয়া নাই এই সকলোবিলাক কথা লিখা থাকে আপোনাৰ বিষয়ে তেতিয়া তেওঁলোকে অলৰেডি আপোনাক জানে আপুনি যেতিয়া ৰুমত সোমাব তেতিয়াৰ পৰা তেওঁলোকে অসমীয়াত কথা বতৰা পাতা ষ্টাৰ্ট কৰিব কাৰণ তেওঁলোকে অলৰেডি জানে যে আপুনি মেইনছ এক্সাম অসমীয়াত লিখিছে ঠিক আছে তেওঁলোকে সকলোৱে জানে আৰু যিবিলাক কুৱেশ্যন সুধিব সকলো অসমীয়াত সুধিব আপুনি ধুনীয়াকৈ অসমীয়াত উত্তৰবিলাক দিলেই হ'ল ঠিক আছে আৰু মাজতে যদি আপুনি অসমীয়াটো টান পায় কিছুমান শব্দ তেতিয়া ইংলিছো ব্যৱহাৰ কৰিব পাৰিব একো টেনশ্যন ল'ব নালাগে সেইটো বস্তুত এতিয়া ক্লিয়াৰ হ'ল মেইনছ আৰু ইণ্টাৰভিউ আপুনি অসমীয়াত ধুনীয়াকৈ দিব পাৰিব এতিয়া কোৱালিফাইং পেপাৰ দুখন থাকে মেইনছ লিখাৰ পিছত যেতিয়ালৈকে হাইকোৰ্টে নকয় হাইকোৰ্টে 27 জুলাইত ক'ব থাকিব নে নাথাকে কোৱালিফাইং পেপাৰ যদি নাথাকে তেতিয়া টেনশ্যন নাই যদি থাকে তেতিয়াহ'লে তাতে এখন অসমীয়া পেপাৰ থাকে সেইখনটো আপুনি পাৰিবই ক্লাছ 10 লেভেললৈকে যিবিলাকে অসমীয়া পঢ়িছে তেওঁলোকে এইখন পেপাৰ দিব লাগিব আৰু যিসকলে ক্লাছ 10 লেভেললৈকে পঢ়া নাই কিছুমান ৰাজ্যত কিছুমান ঠাইত অসমীয়া সাবজেক্টটো ক্লাছ 10 লৈকে নাথাকে তেওঁলোকে এই পেপাৰখন দিব নালাগে অসমীয়াখন ঠিক আছে আৰু ইয়াতে যিবিলাক কুৱেশ্যন আহিব ক্লাছ 10 লেভেলৰ আহিব বহুত ইজি আহিব আপুনি এইখনো অসমীয়াত ধুনীয়াকৈ লিখি দিব পাৰিব ঠিক আছে অসমীয়াত লিখিব পাৰিব এইখনো কিন্তু এখন আৰু পেপাৰ থাকে ইংলিছ লেংগুৱেজ পেপাৰ ইংলিছখনত আপুনি ইংলিছতে লিখিব লাগিব এইখন কিন্তু অসমীয়াত লিখিব নোৱাৰে এইখিনি আপোনাৰ ক্লাছ 10 লেভেলত আহে আপুনি অলপমান গ্ৰামাৰ চামাৰ পঢ়িলে ভালকৈ পাই যাব ঠিক আছে কিবা যদি ডাউট থাকে কমেণ্ট কৰি দিব মই কৈ দিম আপোনাক কেনেকৈ প্ৰিপাৰেশ্যন কৰিব অলৰেডি বহুত ভিডিঅ' বনাইছোঁৱেই কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব চিলেবাছ কি সকলোবিলাক আপোনালোকে প্লেলিষ্টত গৈ কিনে APSC নামৰ প্লেলিষ্ট আছে মোৰ তাতে চাই ল'ব ইউটিউবত ঠিক আছে এতিয়া অনলি কি হয় কথাটো এই অপশ্যনেল পেপাৰৰ ইংলিছখন অকল আপুনি ইংলিছত দিব লাগিব বাকী যিমানবিলাক পেপাৰ আছে আপুনি যিমানবিলাক ইণ্টাৰভিউ আছে সকলোবিলাক আপুনি অসমীয়াতে দিব পাৰিব ঠিক আছে এইটো আপোনাৰ ক্লিয়াৰ হৈ গ'ল এতিয়া কথাটো হ'ল আপুনি কুৱেশ্যনবিলাক কেনেকৈ এটেম্প কৰিব যেহেতু আপুনি অসমীয়াত দিম বুলি ভাবি আছে কুৱেশ্যনবিলাক আহিব আপোনাৰ হিন্দী আৰু ইংলিছত হিন্দীটো থাকিব ইংলিছতো থাকিব এতিয়া নেক্সট টাইমৰ পৰা অসমীয়াত থাকে নে নাথাকে এইবিলাক হাইকোৰ্টে যেতিয়া কয় তেতিয়াৰ পৰা আপোনাৰ ক্লিয়াৰ হ'ব এতিয়ালৈকে আমি ভাবি ল'ব লাগিব যে কুৱেশ্যনবিলাক হিন্দী আৰু ইংলিছত দুয়োটা আহে আপোনাৰ কেৱল এবিলিটি থাকিব লাগিব যে হিন্দী বা ইংলিছত আহিলেও আমি ধুনীয়াকৈ মনতে অসমীয়াত অনুবাদ কৰি ল'ব পাৰিম তেওঁলোকে প্ৰশ্নটো কি সুধিছে ঠিক আছে সেইখিনি যদি আপুনি বুজি পায় তেতিয়াহ'লে আপুনি উত্তৰটো অসমীয়াত ধুনীয়াকৈ লিখি দিয়ক তেওঁলোকে কি সুধিছে কেৱল সেইটো ইংলিছ আৰু হিন্দীত থাকিব সেইটো আপুনি অনুবাদ কৰি ল'ব পাৰিব আপুনি পাৰিব মোৰ বিশ্বাস আছে কাৰণ সৰুৰ পৰা আপুনি টিভি চাই কিবা চাই হিন্দীটো আপুনি ভালকৈ বুজিয়ে পাব ইংলিছ নাপালেও ঠিক আছে ইংলিছত নাপালে হিন্দীটো এবাৰ চাব দুয়োটা এবাৰ চাব ইংলিছ আৰু হিন্দী মুঠতে আপুনি অসমীয়াত অনুবাদ কৰি ল'ব লাগিব তাৰপিছত প্ৰিপাৰেশ্যন কেনেকৈ কৰিব প্ৰিপাৰেশ্যনৰ কথা যদি আমি কওঁ ইংলিছ আৰু হিন্দীত যিবিলাকে ইংলিছত লিখিম বুলি ভাবিছে বা ইংলিছত প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে হিন্দীত প্ৰিপাৰেশ্যন কৰিব বুলি ভাবিছে
তেওঁলোকৰ কাৰণেতো টেনশ্যনে নাই, তেওঁলোকৰ সকলোবিলাক ষ্টাডি মেটেৰিয়েল এভেইলেবল আছে। তেওঁলোকৰ আমাৰ যিবিলাক চিলেবাছত আছে APSCৰ টপিকবিলাক ছাবজেক্টবিলাক সেই সকলোবিলাকৰ কাৰণে স্পেচিয়েল বুক আছে। এখন বুকত এখন ছাবজেক্ট তেনেকুৱা, যেনেকৈ ইণ্ডিয়ান পলিটিৰ কাৰণে লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি কিতাপখন, হিষ্ট্ৰীৰ কাৰণে স্পেক্ট্ৰাম, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে, তেনেকৈ কিতাপবিলাক আপুনি হিন্দী ইংলিছত বঢ়িয়াকৈ পাই যায়। কিন্তু অসমীয়াত তেনেকুৱা কিতাপ নাই যে পলিটিৰ কাৰণে এখন কিতাপেই আছে বা হিষ্ট্ৰীৰ কাৰণে এখন কিতাপেই আছে। এনেকুৱা আমাৰ APSCৰ কাৰণে বৰ্তমানলৈকে কিতাপ নাই অসমীয়াত, কাৰণ অসমীয়া আগতে APSCত লিখিব পৰা নাছিল। 2018-19 মানৰ পৰাহে অসমীয়াত আপুনি APSC লিখিব পৰা হৈছে, ঠিক আছে। আৰু বহুতে পাছো কৰিছে অসমীয়াত লিখি কিনে। সেইকাৰণে অসমত আজিলৈকে এনেকুৱা কিতাপ ওলোৱাই নাই, কাৰণ আগতে অসমীয়াটো ইন্ট্ৰডিউচ নাছিল APSC অসমীয়াত দিব পৰা নাছিল লিখিব পৰা, এতিয়াহে দিব পৰা হৈছে। সেইকাৰণে লাহে লাহে কিতাপবিলাকে ওলাব, বেছিদিন নাই অসমীয়াতো কিতাপ ওলাব তেনেকৈ হিষ্ট্ৰীৰ কাৰণে, পলিটিৰ কাৰণে, ইকনমিৰ কাৰণে, এনভাইৰনমেণ্টৰ কাৰণে, মানে APSCৰ যিবিলাক বস্তু লাগে সেইবিলাকৰ ওপৰত কিতাপ ওলাব লাহে লাহে, অলপ টাইম লাগিব। এতিয়া ষ্টাডি মেটেৰিয়েল আপুনি ক'ত পাব? যদি ইংলিছ বা হিন্দীত আপুনি চাব বিচাৰে তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যনত মই কিতাপৰ বুক লিষ্টটো দি দিম, কি কিতাপ পঢ়িব। সেইবিলাক হিন্দী আৰু ইংলিছত আছে, অসমীয়াত নাই কিন্তু। আৰু কেনেকৈ APSC প্ৰিপাৰেশ্যন কৰিব, কেনেকৈ APSCৰ চিলেবাছ কেনেকুৱা, চিলেবাছত কি টপিক আছে, সম্পূৰ্ণ চিলেবাছ, এইবিলাক ভিডিঅ' মই অলৰেডি বনাই থোৱা আছে, আপোনালোকে চাব পাৰে। লাগে যদি মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো। চিলেবাছৰ মেইন হ'ল চিলেবাছখন ভালকৈ বুজি লওক। যিবিলাক টপিক আছে সেইবিলাক টপিক অনলি আপুনি, যিবিলাক মই অসমীয়াতে কিতাপ ক'ম সেইবিলাক কিতাপত অনলি যিবিলাক APSCৰ চিলেবাছত আছে যিবিলাক টপিক, সেইবিলাক টপিকহে পঢ়িব। বাকী গোটেই কিতাপখন পঢ়ি শেষ কৰি দি লাভ নাই একো। যিবিলাক চিলেবাছত টপিক আছে সেইবিলাক কমপ্লিট কৰিলে হৈ যাব, ঠিক আছে। এতিয়া আছামিছত কেনেকৈ প্ৰিপাৰেশ্যন কৰিব অসমীয়াত, চিলেবাছটো আপুনি ভালকৈ চাই লওক, টপিকবিলাক আপুনি লিখি লওক ভালকৈ, ঠিক আছে। সেই হিচাপে আৰু এটা কথা মনত ৰাখিব, APSCৰ সকলোবিলাক কুৱেশ্যন গ্ৰেজুৱেশ্যন লেভেলৰে আহে, তাতকৈ বহুত ওপৰৰ কুৱেশ্যন নাহে, তাতকৈ টান নাহে, ঠিক আছে। আৰু গ্ৰেজুৱেশ্যন লেভেলৰ সকলোবিলাক কিতাপ অসমীয়াত আপুনি পায়ে যাব অসমত। যেনেকৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, তেওঁলোকৰ কিতাপবিলাক চব অসমীয়াতে হয়। এনেকৈ বহুত ইউনিভাৰ্চিটি আছে অসমত য'ত অসমীয়াত বহুত কিতাপ পায়, আপুনি দোকানত গ'লে পাই যাব। যেনেকৈ হিষ্ট্ৰীৰ, পলিটিৰ, এনেকুৱা কিতাপবিলাক পাই যাব অসমীয়াত। কিন্তু গোটেই কিতাপখন পঢ়িব নালাগে, চিলেবাছত যি টপিক আছে আপোনাৰ সেই টপিকবিলাক আপুনি সেই কিতাপবিলাকত গৈ কিনে বাছি কিনে পঢ়িলেই হ'ল, ঠিক আছে। আৰু হিন্দীত আপুনি ভালকৈ বুজিয়ে পায়, সৰুৰ পৰা আপুনি টিভি চাই, মোবাইল চলাই, হিন্দী আপুনি ভালকৈ বুজি পায়। যিবিলাক টপিক APSC চিলেবাছত আছে সেই সকলোবিলাক টপিক ইউটিউবত এভেইলেবল আছে। ইউটিউবত মাৰি দিলে হ'ল ইণ্ডিয়ান পলিটি ফৰ APSC বা UPSC আৰু APSCৰ চিলেবাছ একেই হৈ গৈছে। এতিয়া ছেম কিতাপ পঢ়িলে হৈ যাব, ছেম টপিক পঢ়িলে হৈ যাব, ঠিক আছে। ইউটিউবত মাৰি দিয়ক, হিন্দীত ধুনীয়া ধুনীয়া লেকচাৰ আহি যাব, সেইবিলাক পঢ়ক। আপোনালোকে যদি অসমীয়াত অনুবাদ কৰি লিখি থ'ব বিচাৰে লিখি থওক, নহ'লে বুজি থৈ দিয়ক, ঠিক আছে। এতিয়া আৰু এইবিলাক কিতাপটো সহজতে পাই যাব আপুনি, হিষ্ট্ৰী, পলিটিকেল চায়েন্স, অসমীয়াটো অসমীয়াই, আৰ্ট এণ্ড কালচাৰ, এইবিলাক অসমীয়াত পায়ে যাব, টেনশ্যন ল'ব নালাগে। বাকী কিতাপবিলাকো আপুনি কৃষ্ণকান্ত সন্দিকৈৰ যিবিলাক কিতাপ আছে গ্ৰেজুৱেশ্যনৰ সেইবিলাক কিতাপ অসমীয়াতে হয়, সেইবিলাক কিতাপ আপুনি পঢ়িব পাৰিব। বা হিন্দীত আপুনি ইউটিউবত ক্লাছবিলাক কৰক, ইউটিউবত চব ছাবজেক্টৰে চব কিতাপৰে আপুনি ক্লাছ পাব ইউটিউবত ফ্ৰীতে, ঠিক আছে। তাৰ পৰা আপুনি চাব পাৰে, এইবিলাক চাই কিনে আপুনি অসমীয়াত অনুবাদ কৰি অসমীয়াত লিখি ৰাখক আপুনি ইম্পৰ্টেণ্ট বস্তুবিলাক শ্বৰ্টকাটত, আৰু সেই হিচাপে আপুনি এক্সামৰ আগত পঢ়ক, ঠিক আছে। এতিয়া কথাটো হ'ল মেইন কথাবিলাক ক'ম। আপোনাৰ প্ৰশ্নটোত কি সুধিছে সেইটো অকল আপুনি অসমীয়াত বুজি পালেই হ'ল, ঠিক আছে। বুজি কেনেকৈ পাব, ইংলিছতো থাকে হিন্দীতো থাকে, দুয়োটাতে ভালকৈ পঢ়ক, তেতিয়া আপুনি নিশ্চয় বুজি পাব। আৰু এনচাৰবিলাক অসমীয়াত লিখক আৰামত, ঠিক আছে। মই বিশ্বাস কৰোঁ আপোনালোকে ইংলিছত বা হিন্দীত যদি কুৱেশ্যনবিলাক আহে তেতিয়াহ'লে আপুনি ভালকৈ কি সুধিছে কুৱেশ্যনটোত আপুনি ভালকৈ বুজি পাব, ঠিক আছে। আৰু যিবিলাক টপিক চিলেবাছত আছে সেইবিলাকে পঢ়িব, বেলেগ গোটেই কিতাপখন পঢ়ি নিদিব কেতিয়াও, সেইটো ভুল নকৰিব, বহুতেই ভুল কৰে। আৰু যদি আপোনাক প্ৰমাণ লাগে অসমীয়াত কোনোবাই আজিলৈকে পাছ কৰিছেনে নাই APSC এক্সাম অসমীয়াত লিখি কিনে, তেতিয়াহ'লে আপুনি চাব পাৰে চম্পক শৰ্মা ৰেংক 7 পাইছিল। তেখেতে 2018ত APSCত ৰেংক 7 হৈ পাছ কৰিছিল, সম্পূৰ্ণ অসমীয়াত লিখি, সম্পূৰ্ণ অসমীয়াত ইণ্টাৰভিউ দি কিনে, ঠিক আছে। আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব, যদি কিবা ডাউট থাকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, ভাল লাগিলে লাইক কৰি দিব। থেংক ইউ আজিৰ কাৰণে।